মৰমৰ এষাৰি মাত সহায়ৰ এখনি হাত এই মূল মন্ত্ৰটো লৈ অসম লাইভ 24 আৰু NRD গ্ৰুপে সামাজিক যি দায়বদ্ধতা সেই দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া প্ৰাৰম্ভিক পৰ্যায়ত প্ৰায় 10খন গাড়ী ইতিমধ্যে আমি সাজু কৰিছোঁ আৰু শিৱসাগৰ চৰাইদেউ নাজিৰাৰ বিভিন্ন স্থানত আমি পৰিভ্ৰমণ কৰাৰ লগতে বানপীড়িতৰ কাষত থিয় দিম আৰু ইয়াৰ যি প্ৰাৰম্ভিক পৰ্যায় আমি যিহেতু কাইলৈৰ পৰা আমি বিভিন্ন কোনো মানুহ বা কোনো সাহায্য যিসমূহ স্থানত এতিয়ালৈকে পোৱা নাই সেইসমূহ স্থানলৈ আমি যোৱাৰ মন মেলিছোঁ আৰু আমি যিসমূহ সামগ্ৰী ইয়াত কাপোৰ ধোৱা চাবোন হৰলিক্স দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ যেহেতু শিশুসকল বহু ভোকাতুৰ হৈ আছে যেহেতু আমি বাতৰি আমি বহুত ওচৰৰ পৰা কৰিছোঁ মানুহৰ দুখ দুৰ্দশাসমূহ দেখিছোঁ কলগেট দিয়াৰ আমি চেষ্টা কৰিছোঁ এই সময়ত যিহেতু বিভিন্ন স্থানত বিদ্যুৎ সংযোগ কৰ্তন আছে মেচ বক্স দিয়াৰ চেষ্টা কৰিছোঁ ORS এইটো অতিকৈ প্ৰয়োজনীয় এটা বস্তু বিভিন্ন বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা আছে জ্যেষ্ঠ কনিষ্ঠ বিভিন্ন শিশু গ্লুক'জ দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখাইছে ইতিমধ্যে আৰু ইয়াৰ মমবাতি দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ NRD গ্ৰুপ আৰু অসম লাইভৰ যি তৎপৰতা আৰু ইতিমধ্যে চেভলন চাবোন দিয়া আমি চেষ্টা কৰিছোঁ মেৰিগ'ল্ড বিস্কুট আমি দিয়াৰ চেষ্টা কৰিছোঁ আৰু এই ধৰণেই এটা টোপোলা আমি বনাবলৈ চেষ্টা কৰিছোঁ NRD গ্ৰুপ আৰু অসম লাইভ 24 এটি ক্ষুদ্ৰ প্ৰয়াস বুলি আমি কৈছোঁ ইতিমধ্যে প্ৰাৰম্ভিক পৰ্যায়ত মই কৈছোঁৱেই যে NRD গ্ৰুপ আৰু অসম লাইভ 24 মুৰব্বী নিপেন দাস ডাঙৰীয়াৰ যি নেতৃত্বত যি আদেশ মৰ্মে নিৰ্দেশত আমি সম্পূৰ্ণৰূপে সাজু হৈছোঁ আমি মুড়ি দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ চিৰা ইতিমধ্যে এই টোপোলাটোত থাকিব নিমখ থাকিব এদিন আচলতে যিসকল বানপীড়িত আছে সেই বানপীড়িতসকলে যে ভালদৰে খাব পাৰে বা ভালদৰে চাফ চিকুণকৈ থাকিব পাৰে বা শিশুসকলৰ প্ৰত্যেকটো বস্তু আমি খুঁটি নাটি মাৰি চাইছোঁ আমাৰ NRD গ্ৰুপৰ এজন সহযোগী আছে কি ক'ব এই বিষয়টো আমি অসম লাইভ 24 আৰু NRD গ্ৰুপৰ অধ্যক্ষ নিপেন দাস ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে আমি শিৱসাগৰৰ বানপীড়িতসকলক বিশেষকৈ চৰাইদেউ নাজিৰা বিহুবৰ চন্তক পাণবেচা আদি কৰি আমি প্ৰায় 1000 মানুহক আমি বান সাহায্য দিবলৈ আগবাঢ়িছোঁ ইতিমধ্যে আমাৰ 10খন ট্ৰাক আমি বানপীড়িতসকলৰ কাৰণে পেকেট কৰি ৰেডি কৰিছোঁ আৰু এই কাৰ্যসূচী আমি 3দিনীয়া কাৰ্যসূচী লৈছোঁ আমি 3দিনৰ কাৰণে বানপীড়িতসকলৰ ওচৰলৈ যাম আৰু আমাৰ এই বান সাহায্য দিয়া কাৰ্যসূচী আমি পালন কৰিম ইতিমধ্যেই আমাৰ সহযোগী এজনে কৈছে আমাৰ যিসকল সহযোগী আছে সম্পূৰ্ণৰূপে ব্যস্ত থকা দেখা পোৱা গৈছে যিহেতু কালি পুৱাৰে পৰা NRD গ্ৰুপ আৰু অসম লাইভ 24 যিসকল সহযোগী আছে আমিও বা আমাৰ বিভিন্ন প্ৰান্তত থকা যিসমূহ সাংবাদিক আছে সাংবাদিকসকল ইতিমধ্যে সেই বানপীড়িতসকলৰ ওচৰলৈ যাব যিসকলৰ ওচৰত আজিও কোনো অনুষ্ঠান প্ৰতিষ্ঠান গৈ পোৱা নাই বা এতিয়াও শিৱসাগৰৰ এই চৰাইদেউ জিলাৰ শিৱসাগৰ জিলাৰ ইতিমধ্যে বানত কক পকাই থকা এক অৱস্থা সেই দুৰ্দশা আচলতে কোনো ব্যাখ্যা কোনো শব্দৰে কৰিব নোৱাৰি আজি এতিয়া আমাৰ যি NRD গ্ৰুপ আছে বা অসম লাইভ 24 আছে যি সামাজিক দায়বদ্ধতা সেই দায়বদ্ধতা আমি স্বীকাৰ কৰিছোঁ আৰু সম্পূৰ্ণৰূপে NRD গ্ৰুপ আৰু অসম লাইভ 24 সাজু হৈ উঠিছে যে যিসকল ভোকাতুৰ আছে যিসকল আৰ্তনাদ দি থকা যিসকল ব্যক্তি আছে যিসমূহ কান্দোন আছে কিছু সংখ্যক এই টোপোলাৰ দ্বাৰা বা খাদ্য সামগ্ৰী যোগাৰ কৰি তেওঁলোকক যেন আমি সহায়ৰ হাত আগবঢ়াব পাৰোঁ